এতিয়া যোৱাকালি আমাৰ PMB বডিৰ পুলিচ মেকিং বডিৰ মিটিং হৈছিলে হাউলি গেষ্ট হাউচত। তাৰপিছত মানে আমাৰ তাতে প্ৰায় আলোচনা চূড়ান্ত হৈছে। আমাৰ সন্ধিয়া টাইমত 9:10মান বজাত আমাৰ দলৰ সভাপতি সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱে প্ৰাৰ্থী 11টা সমষ্টিত মানে ঘোষণা কৰিলে। তো আটাই জানে আমি NDAত আছো আমি। গতিকে সেই NDAত মানে থকাৰ কাৰণে PTC যদিওবা আমাৰ 15টা আছিলে, সেই 15টাৰ পৰা BJPয়ে 4টাত খেলিব আৰু বাকী আমি মানে 11টাত আমি খেলিম। তো সকলো ফালৰ পৰা আমি সমৰ্থন পাইছোঁ। আৰু স্পেচিয়েলি মানে আমাৰ 45 নম্বৰ ভেৰগাঁও সমষ্টিত আমাৰ সন্মানীয় মহেশ্বৰ বড়োদেৱে প্ৰাৰ্থী হিচাপে তেখেতে টিকেট পালে। তো ৰাইজে চবে বিচাৰি আছিল তেখেতক। গতিকে সেই মৰ্মে নিশ্চয় মানে আমাৰ হাইকমাণ্ডে সেইটো বুজি পাই পেলাই সেইটো মানে তেখেতক টিকেটটো দিয়া হ'ল। আমি 11টা সমষ্টিৰ ভিতৰত 11টাই আমি জিকি যাম, বিৰাট বঢ়িয়াকৈ জিকি যাম আৰু বাকী 4টাও জিকিব। সেইটো NDAৰ আমাৰ আমি মানে কি পাৰ্টনাৰ হয়। গতিকে আমাৰ 15টা আছে BTC এলেকাত, 15টাই জিকি যাব। ফেক্টৰটো একো নাই, কাৰণ আপোনালোকে ভাবকচোন, তেওঁলোকে চৰকাৰ চলাই আছে প্ৰমোদ বড়োৰ দিনত। তেওঁলোকে তেতিয়া 12টা জিকিছিলে, হয় না, 2020 চনত। এতিয়া চৰকাৰ চলাটো মানে এই 5টা বছৰৰ ভিতৰতেই তেওঁলোকে 7টাতহে আহিলে। ভাবকচোন। তো নিশ্চয় এতিয়া ৰাইজে চবে বুজি পায়, অকল কথা ক'লে নহ'ব। গতিকে আজি 40টাৰ ভিতৰত হাগ্ৰামাক 28টা দিছে, আমি 28টাত জিকিলো। কাৰণ কিয়? নিশ্চয় যোৱা 5টা বছৰত ৰাইজৰ কাৰণে কাম কৰিব পৰা নাই। আৰু তেওঁলোকে যিটো কাম কৰিছে গ্ৰাছৰুট লেভেলত যোৱা নাই, কোনো চুই যোৱা নাই। তো ইয়াৰ কাৰণে আজি খৈৰাবাৰী কওক, আজি খৈৰাবাৰী কি ইৰিগেশ্যন প্ৰজেক্ট এটা দেখাই দিয়কচোন আমাক। উদাহৰণ হিচাপে আমাক এটা ভালকে দেখাই দিয়ক, এটা ভাল বিল্ডিং ভালকে দেখাই দিয়ক, এটা এই ৰাস্তাটো কৰি আহিছে বুলি আমাক দেখাই দিয়কচোন। তো যদি এটাও নহয় সেই 5টা বছৰত ৰাইজে কিয় ভোট দিব? ৰাইজৰ মানে ভোট দিয়াৰ এটা স্বাৰ্থ থাকে। উন্নয়ন হওক, স্কুল কলেজ হওক, ৰাইজে কৃষকসকলে বান পাওক, এনেকুৱা এটা মেডিকেল হওক, সেইটো এটা আশা থাকে। গতিকে সেই যোৱাবাৰ 5টা বছৰত কোনো এটা নহ'ল, কোনো চিষ্টেমেটিক নহ'ল, কামেই হোৱা নাই। তো ইয়াৰ কাৰণে ৰাইজে বেয়া পাই পেলাই BPF দলকে পুনৰবাৰ পাৱাৰত আনিব লাগিব। তো ইয়াৰ কাৰণে 40টাৰ ভিতৰত সমষ্টিৰ ভিতৰত 28টা আমি পাইছোঁ। আৰু এতিয়া খাম্ফা বৰগয়াৰী আমাৰে লিডাৰ আছিল, তেখেতে মাজ সময়ত UPলৈ গৈছিলে আৰু তেখেতে এতিয়া আহিছে, মানে MCLA হিচাপে আহিলে। গতিকে এতিয়া আমাৰ মানে MCLA 29জন হৈ গ'ল, 29জন। গতিকে সমাজৰ কাৰণে, ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু আমাৰ মানে কি কয় এইটো কৃষকসকলৰ কাৰণে কাম কৰাৰ কাৰণে আমাৰ ৰাইজে খুব ভাল পাইছে। ইয়াৰ কাৰণে আমাক মানে 28টা চিট দিছে। এতিয়া এটা বাঢ়ি গ'ল, 29টা হৈ গ'ল আমাৰ। গতিকে আগন্তুক নিৰ্বাচনত আমি আছানিছে আমি জিকি যাম। একো আমি প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি ভবা নাই, কাৰণ নেলছন বড়ো মানে যোৱাবাৰ বেলেগ তেখেতে ডেপুটি মানে স্পীকাৰ আছিলে, তেতিয়াতো একো কাম হোৱা নাই। তাৰ কাৰণে ৰাইজে বহুত অশান্তি হৈ আছিলে তেওঁৰ ওপৰত। গতিকে তেখেতে মানে BPF দলৰ পৰা পলাইছেহে, মই টিকেট পালেও নিজিকিম এনেকুৱা চেঞ্চত সি কৈছে, বেলেগে একো নাই। গতিকে বহুত মানুহে বহুত ধৰণৰ কথা ক'ব পাৰে, কিন্তু তেওঁলোকে আমাৰ কাৰণে একো ফেক্টৰ নহয়। শান্তি কেতিয়া আহিলে আপোনালোকে আৰু পাছ হিষ্ট্ৰীটো মনত পেলাওক। 2003 চনৰ পৰা 3 চনৰ 10 ফেব্ৰুৱাৰীত হাগ্ৰামাই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যেতিয়া চুক্তি কৰিলে আৰু আমি এতিয়া পাৱাৰ পালোঁ, হয় নে নাই, 6 চিডিউল পালোঁ। এই 6 চিডিউল পোৱাৰ পাছত বহুত মানুহে যেতিয়া নেকি 2005 চনৰ পৰা প্ৰথম গভৰ্ণমেণ্ট আপ টু বিচাৰলে আমি 25,000 মানুহক চাকৰি দিছিলোঁ। বহুত মানুহে আমাৰ মানে যিখিনি ডেকা মানে ল'ৰা বা মানে আমাৰ ঠিকাদাৰসকল আছে, তেওঁলোকে বহুত ঠিকা কাম পাইছিলে। তো ইয়াৰ কাৰণে লাহে লাহেকৈ ইয়াত শান্তি স্থাপন হৈছে। এতিয়াহে শান্তি বুলি ক'লে কেনেকুৱা হ'ব? 2003 চনৰ আগৰ কথাটো ভাবক।
আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ কথাটো ভাবক, তেতিয়া আমি কি আনিছিলে? এই অঞ্চলত কোনো ব্যৱস্থাই নাছিলে। গতিকে শান্তি বনাবৰ কাৰণে এনেকুৱা চিধা শান্তি হওক বুলি ক'লে শান্তি নহ'ব। স্কুল কলেজ ইয়াত বনাব লাগিব। তেতিয়া আমাৰ মানে ইউনিভাৰ্চিটি হৈ গ'ল, হয় না, CIT হৈ গ'ল, ইঞ্জিনিয়াৰিং কলেজ হৈ গ'ল, মেডিকেল কলেজ হৈ গ'ল। এইবিলাকক পঢ়িবলৈ কাৰণে বহুত মানুহ গ'ল, বহুত মানুহে চাকৰি বাকৰি পালে। মই যে তেতিয়া হিচাপ দিলোঁ 25,000 প্ৰায়। তেতিয়া 25,000 মানুহৰ চাকৰি বাকৰি পোৱা দেখা পাইছে। বহুত মানুহে ঠিকা ঠুকা কৰা মানুহ দেখা পালে। তো ইয়াৰ কাৰণে শান্তিটো লাহে লাহেকৈ এইটো আহি আছে। মাজে সময়ত ক'ৰবাত দুই এটা কিবা যদি হৈছে, একদম কোনোবা স্বাৰ্থপৰলোভী মানুহবিলাকে সেইবিলাক অলপ কৰি দিছিলে। তাৰ বাহিৰে একো নাই। শান্তি ইয়াৰ কাৰণে এনেকুৱাই হয়, কামৰ যোগেদি। আপোনাক কোনোবা নহয় কোনোবা একমনিচন আমি কৰিব পাৰিব লাগিব, তাৰ যোগেদিহে শান্তি আহে। মুখেদি শান্তি নাহে কোনোদিন। এতিয়া যোৱা 5টা বছৰত হিচাপ দিয়ক, প্ৰমোদ বড়োই কিমানখিনি চাকৰি দিলে। আৰু তাৰপিছত তেওঁলোকে এটা মানে কিবা কৰিছিলে, বাহিৰৰ পৰা ঠিকাদাৰ আনি পেলাই কাম মানে কৰাইছিলে। ইয়াতেতো এনেকুৱা হোৱা নাই এতিয়া। আগত এনেকুৱা হোৱা নাছিলে। তাৰ কাৰণে শান্তি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰাই লাহে লাহে ইয়াত ইষ্টাব্লিছ হৈছে। আৰু শান্তি বনাবৰ কাৰণে কিছু টাইম লাগিব নহয়, কিছু টাইম লাগিব। আজি এতিয়া বেকাৰ সমস্যা ফিনিচিং হৈছে, ফিনিচিং মই নকওঁ, কিন্তু বেকাৰ সমস্যা সমাধান হৈছে। বহুত মানুহে চাকৰি বাকৰি পাইছে, তো বহুত মানুহে ঠিকা ঠুকলা মানে কৰিব পালে। তাৰ কাৰণে লাহে লাহেকৈ আমাৰ মানে কিবাটো অলপ বেলেগ আছিল যদিও 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পিছত এই অঞ্চলত শান্তি স্থাপন হৈছে। আমি ইলেকশ্যনৰ আগমূৰৰ কথা দিছিলোঁ আমি। তাৰপিছত সেই কথাটো আমি মানে ৰাইজৰ মাজত কথা দিছিলোঁ, 5টা গেৰাণ্টি দিছিলোঁ, মাটিৰ পট্টা, তাৰপিছত যুৱক যুৱতীসকলক 2 লাখ টকা দিম। আৰু তাৰপিছত আমাৰ যিখিনি বেকাৰ হৈ আছে, সৰু সুৰা কাম কৰে, কোনোবা মিস্ত্ৰী কাম কৰে, কোনোবা চব্জি বেপাৰ দিয়ে, কোনোবা সৰু সুৰা চাহ দোকান দিয়ে, তেওঁলোকক সহায় কৰিম বুলি কৈছিলোঁ আমি। সেইখিনিও আমি দিয়া হ'ল। চেল্ফ হেল্প গ্ৰুপ প্ৰায় মানে 33,000 মানে গ্ৰুপে সেইটো পাবৰ কাৰণে সক্ষম হৈ গ'ল। বেকাৰ মানুহবিলাকে মানে 2 লাখ টকাকৈ 5,000 মানুহে পালে এতিয়া। আৰু তাৰপিছত আমাৰ 10,000কৈ 10,000কৈ বহুত মানুহে পালে। প্ৰায় 45,000 মানৰ ওপৰতে হয় এই 10,000 পোৱাটো। তো আৰু তাৰপিছত আমাৰ যিখিনি মানে বিশেষভাৱে সক্ষম ব্যক্তি, তেওঁলোকেও আমাৰ 4,000 5,000 মানুহে পাবৰ কাৰণে সক্ষম হৈ গ'ল। চিনিয়ৰ মানুহখিনি 10,000কৈ তেওঁলোকে প্ৰায় 4,000 মানুহে পাবৰ কাৰণে সক্ষম হ'ল। তাৰ সেইবিলাক আমি মানে কি ইলেকশ্যনৰ আগমূৰতো কথা দিছিলোঁ, এইখিনি সম্পূৰ্ণ আমি কৰিছোঁ। আৰু অসম চৰকাৰে আমাক এডিশ্যনেল বাজেট দিছিলে, এডিশ্যনেল বাজেট দিছিলে, ইয়াৰ পৰা আমি মানে মিলাই দিছোঁ। মই অনুৰোধ কৰিছোঁ, যিহেতু আমি এতিয়াহে 5 মাহ গ'ল, আমাৰ নতুন চৰকাৰ 5 মাহ, এই 5 মাহৰ ভিতৰতে আমি ফিল আপ কৰিছোঁ। আৰু আমি 4-4টা বছৰ আছে, গভৰ্ণমেণ্ট আমি চলাই আছোঁ। তো ইয়াৰ কাৰণে ৰাইজক মই ভোটাৰ ৰাইজক অনুৰোধ কৰিছোঁ, মানে সহায় কৰক, ভোট দি পেলাই আমাক সহায় কৰক। তাতকৈ আৰু দুগুণ হ'ব, মানে উন্নয়ন হ'ব। তো আমাৰ বহুখিনি প্ৰজেক্ট আছে, সেই প্ৰজেক্টবিলাক সম্পূৰ্ণ হ'ব লাগিব। তো আমি ইয়াত ছাপ'জ কলেজ পাতিব লাগিব, ৰাস্তা ঘাট ক'ত থাকি গ'ল সেইটো আমি ভালকৈ মানে চাব লাগিব, বনাব লাগিব। আমাৰ ষ্টুডেণ্টবিলাকৰ কাৰণে সুবিধা কৰি দিব লাগিব, যিখিনি বেকাৰ মানুহ আৰু তেওঁলোকে যেতিয়া পাব, চাকৰি পাব, চাকৰি আমি দিমেই। তো ঠিক মই ঈদৰ কাৰণে মই সকলো আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই শুভেচ্ছা মানে দিছোঁ, শুভেচ্ছা বাৰ্তা কৰিছোঁ। আমাৰ যাতে সমাজত সদায় শান্তিটো বাহাল থাকে, সেইটো আমি আশা প্ৰকাশ কৰি লওঁ। আৰু ইয়াৰ ভিতৰত ইয়াৰ লগত আমাৰ যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধটো সদায় মেইনটেইন হৈ থাকে। ৰাষ্ট্ৰীয় দল এৰি আপুনি এই বিটিচি দলত আপুনি যোগদান কৰিলে, যে বিপিএফ দল, কিয় কৰিলে আৰু কেনেকুৱা মানে চিন্তা আহিল? যিহেতু এতিয়া NDA চামিল হৈছে, গতিকে সেইকাৰণে BTC অঞ্চলত মই অনুভৱ কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টি হিচাপে যিহেতু আমাৰ BPF দল আৰু BJP একেলগে NDA চৰকাৰ কৰিব যিহেতু আৰু চলিও আছে, গতিকে সেই হিচাপে আমি যিহেতু BTC বাসী, গতিকে BTCৰ যিটো দল আমাৰ BPF দল,
গতিকে সেইটোত থাকি পেলাই আমি একেলগে কাম কৰি যোৱাটো ভাল হ'ব বুলি ভাবিছোঁ। আৰু সেইকাৰণে যদি আমি উন্নতি লাগে তেতিয়াহ'লে আমি এই দলতে থাকিব লাগিব। গতিকে ঐক্য, শান্তি আৰু প্ৰগতি, গতিকে আমি সেইটো আগবঢ়াই আনিব লাগিব। সেইকাৰণে মই এই BPF দলত যোগদান কৰিছোঁ। আপুনি ইউপিএল দল এটা অলৰেডি বিটিআৰ চৰকাৰ চলাই আছে, কিন্তু বাস্তৱত চলালে তাতে শান্তি দেখা পাইছে, উন্নয়ন দেখা পাইছে নাই? এনেইতো উন্নতিটো দেখা পোৱা নাই। গতিকে 5 বছৰ তেখেতসকলে চৰকাৰ কৰিলে, সেইকাৰণে BTC-বাসী ৰাইজে অনুভৱ কৰিছে যে UPPL দলত আমি থাকি পেলাই লাভ নহ'ব। গতিকে এতিয়া আমি BPF দলকে আমি চাব লাগিব। গতিকে সেই হিচাপে সকলো মানে বিভিন্ন দলৰ মানে কাৰ্যকৰ্তাসকলেও আজি BPF দলত যোগদান কৰি আছে। ভেৰগাঁওবাসী ৰাইজক আপুনি কি আহ্বান জনাব? ভেৰগাঁওবাসী হিচাপেতো এতিয়া আমি শান্তি আনিব লাগিব, ঐক্য আনিব লাগিব আৰু প্ৰগতি আনিব লাগিব। গতিকে সেই হিচাপে এতিয়া আমাৰ ভেৰগাঁও যিটো বিধানসভা সমষ্টি, সেইটো আমি উন্নতিৰ ফালে আগবঢ়াব লাগিব। আৰু যিহেতু যুৱক যুৱতীসকলক আগবঢ়াই আনিব লাগিব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।